ছোৱালীসকলৰ কাৰণে এটা বহুত ভাল খবৰ। মই এটা খবৰ আপোনালোকক বাৰে বাৰে দিব বিচাৰি আছিলোঁ যে যিমানখিনি ছোৱালীসকল অসম পুলিচৰ যদি এইবাৰ পদত যদি আপোনালোকৰ চিলেকশ্যন হোৱা নাই, মানি লওক যদি এইবাৰ মই চিলেকশ্যন কৰিব পৰা নাই, মই আপোনালোকক এটা নৰ্মেল মেথড বুজাই দিওঁ। আপোনালোকক কি কৰিব লাগে, বেচিক NCERT ফ'ল' কৰিব লাগে। এতিয়াৰ পৰা যদি ষ্টাৰ্ট কৰি আছে নেক্সট আপোনালোকৰ পদৰ বাবে যদি নেক্সট ভেকেঞ্চি আহিব তাহাঁতৰ কাৰণে কৈ আছোঁ, আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব। বেচিক্স ক'ৰ পৰা ষ্টাৰ্ট কৰিব, আপোনাৰ NCERT ফ'ল' কৰিব। যিমানখিনি NCERT মই ক্লাছেছ ষ্টাৰ্ট কৰিম, চিন্তা কৰিব নালাগে। বহুত মানে ছোৱালীয়ে মোক কৈছে যে ছাৰ ক্লাছেছটো ষ্টাৰ্ট কৰি দিব লাগে, মই ক্লাছেছটো ষ্টাৰ্ট কৰিম। অলপ জাষ্ট ৱেইট কৰি আছোঁ সেইটো ৰিজাল্টৰ কাৰণে, কিয়নো বহুতৰ যদি নামটো আহি যায় মোৰ মানে ক্লাছেছ কৰোৱাটো ব্যৰ্থ হ'ব। মানে ব্যৰ্থ নহয়, এইটো পজিটিভ ৱেত যাই থাকিব। বাট কথাটো এনেকুৱা, আপোনালোকৰ বেচিক ক্লিয়াৰ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ NCERTখিনি মই কৈছিলোঁ, মক টেষ্ট ক্লিয়াৰ কৰিব। তাৰপিছত যিমানখিনি আপোনালোকৰ কুৱেশ্যন পেপাৰ আছে এইখিনি ক্লিয়াৰ কৰিব।